আজিতো আপোনালোকে যি পানী দেখিছে সম্পূৰ্ণ মেঘালয়ৰ পানী। আজি গুৱাহাটীৰ পানী গুৱাহাটীত হ'লে আজি চানমাৰীতো সমানে পানী হ'ব লাগিছিল। চানমাৰীত আজি পানী কম আছে। আপুনি যদি গুৱাহাটী ক্লাব AGP অফিচৰ বেক চাইড এইবিলাক অঞ্চল চাই আজি পানী তাত নাই। আজি পানী ক'ত আছে য'ত মেঘালয়ৰ পৰা নামি তাৰমানে মেঘালয়ৰ পানী যে আমাক বানপানী কৰে এইটো একদম স্পষ্ট। আপোনালোকে আজি মোৰ লগত যোনে ঘূৰিছে। এতিয়া আমাৰ ব্যৱস্থা এইটোৱে যে অলৰেডিতো USPMৰ দৰে এজেঞ্চিবিলাকেতো যি ফ্লাড জেহাদ কৰিব লাগে কৰিব, গছ গছনি কাটি পানী হুৰহুৰাই নামি অহা ব্যৱস্থাটো কৰিয়ে দিয়ে। ইয়াক আমি এটাই কাম কৰিছোঁ, হাইৱেটো যাতে পাৰ হৈ চিটিলৈকে সোমাব নোৱাৰে তাৰ ব্যৱস্থা আমি প্লেন কৰিছোঁ। হাইৱেৰ পাৰে পাৰে আমি ড্ৰেইন বনাই লৈ গৈ ড্ৰেইনেৰে পামহি হৈ কেনেকৈ দীপৰ বিলত পেলাই আমি ব্ৰহ্মপুত্ৰত ওলাই দিব পাৰোঁ আৰু এটা পৰ্চন পানী এইফালে আনি শিলহাপত পেলাই ব্ৰহ্মপুত্ৰত ওলাই দিব। সেই দুটা প্লেন আমি কৰিছোঁ আৰু সেইমতে আমাৰ কাম চলি আছে। কিন্তু এইবিলাক কাম কৰিবলৈ অলপ সময় লাগিব, কৰি আছে। আজিও আমি কেঁচা ড্ৰেইনবিলাক খান্দি দিছোঁ আৰু আজি যদি চাই মানে মেঘালয়ৰ পানী হাইৱে পাৰ হৈ ৰাতিপুৱা 6-7 বজাতহে গৈ আছিলে। 8 মান বজাৰ পিছত আৰু পানীটো পাৰ হ'ব পৰা নাই আমি তাক ৰখাবলৈ। ৰাতিপুৱা ইমান বেছি অভাৰফ্ল' হৈছে যে হাইৱে পাৰ হৈ গুচি গৈছে। তাৰপিছত লাহে লাহে আমি তাক ৰখাবলৈ বা ডাইভাৰ্ট কৰিবলৈ সক্ষম হৈছোঁ। গতিকে হাইৱেৰ পানীটো অলপতো মেঘালয়ৰ পানীয়ে অসুবিধা কৰিব। এইবাৰ আমাৰ এটা প্লেন লৈছোঁ যে আমাৰ কইনাধৰাৰ পৰা গুৰুদ্বাৰা হৈ একদম পামহিলৈ এটা ডাঙৰ চেনেল বনোৱা, যি চেনেলে গৈ দীপৰ বিলত পানী পেলাব। ইফালে খানাপাৰাৰ পৰা এটা পানী ডাইভাৰ্ট কৰি শিলহাপত পেলোৱা। এই গোটেইখিনি কাম আজি প্ৰেক্টিকেলি মই নিজেও চাইছোঁ, কাৰণ মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত মানে কাগজে চাই আছিলোঁ, প্ৰেক্টিকেলি কি হয় চাবলৈ সুবিধা হোৱা নাছিল। আজি মই প্ৰেক্টিকেলি নিজে চাইছোঁ যে কোনফালৰ পানী কোনফালে আহে, ক'ত আমি চিল টেপ লগাইছোঁ। আজি খানাপাৰাৰ 3টাকৈ চিল টেপ লগোৱা আছে, তাৰ 2টালৈকে মই নিজে গৈ চাই আহিছোঁ। আজি গৈ এতিয়া মই নতুনকৈ দেখিছোঁ যে বতাহগুলিৰ বেক চাইডৰ পৰা আৰু এটা পানী সোঁত আহি পেলাই ইয়াত মিলিছে, যিটো পানী আগতে আমি প্লেন কৰা নাছিলোঁ। তেনেকৈ ফিল্ডত নামিলে কিছুমান কথা গম পায়। সেইকাৰণে মই আজি নিজে গোটেই বস্তুটো চাইছোঁ আৰু আজিও মোৰ ঘৰৰ কেইখনমান আছে। ইয়াৰ পিছত আমি ষ্টেপ বাই ষ্টেপ ইয়াৰ পৰিকল্পনা কৰিম।